মানে এতিয়া মই এটা কথা আপোনালোকক খাটাংকে কৈ দিওঁ যে কোনো কাৰ্ড চাৰ্ডৰ কথা নাই। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে সব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায়, মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকে বিধানসভাত যেনেকে টেবুলত উঠিছিলো, মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম। মই আপোনালোকে মোৰ ডেড বডিও পাব পাৰে, কিন্তু মই এইটো কৰিম। কৃতজ্ঞতাৰ ধন্যবাদ জনাইছো। এইটো মই অনুৰোধ কৰিছিলো আপোনাক। আপুনি সেইটো অকল মোৰ সমষ্টিতে নহয়, বাকীকেইটা সমষ্টিটো দিছে, কিন্তু তাৰ ভিতৰতো কালি CM যিটো হেৰি আহিছে সেইটো চালো যে ক'ৰবাত চাউল আৰু দালি কম আছে। এইটো কোনোবাই গণ্ডগোল কৰিছে নে কি কৰিছে মই নাজানো। আমাৰ শিৱসাগৰত ক'ৰবাত অলপ কম আহিছে, ক'ৰবাত ঠিকে আহিছে। য'ত পেক কৰি দিছে একদম চিল পেক, সেইটো ঠিকে আছে। য'ত মানে পলিথিনেৰে দিছে সেইটোত চাউল তেল আধা লিটাৰ আহিছে, 1 লিটাৰ দিম বুলি কৈছিলে CM-এ। দালি 2 কেজি দিম বুলি কৈছিলে, 1 কেজি আহিছে। চাউল 8 কেজি দিম বুলি কৈছিলে, চাউল 4 কেজি আহিছে। কালি দেখিছোঁ মই টোপোলাখিনি, মই নিজে খুলি চাইছোঁ কালি। সেইটো বাৰু বেলেগ কথা। চাউল 4 কেজি কমকৈ দিলেও আমাৰ মানুহে জীয়াই থাকিব, এতিয়া আমাৰ পৰিয়াল জীয়াই থাকিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উপলব্ধি কৰিবলগীয়া বিষয়টো হ'ল যে আমি 20 বছৰ মিনিমাম পিছুৱাই গ'লো। শিৱসাগৰৰ প্ৰত্যেকটো পৰিয়াল, নাজিৰাৰ প্ৰত্যেকটো পৰিয়াল 20 বছৰ পিছুৱাই গ'লো। এই 20 বছৰ পিছুৱাই যোৱা এটা প্ৰজন্ম, 25 বছৰত এটা প্ৰজন্ম, এটা প্ৰজন্ম পিছুৱাই যোৱা, এটা জেনেৰেশ্যন পিছুৱাই যোৱা এই পৰিয়ালবিলাকক যদি আপুনি টকা 10 লাখ দিব নোৱাৰে, অৰ্থাৎ মোৰ সমষ্টিত 40,000 হোৱাই নাই চাগে, 30ৰ পৰা 40,000ৰ ভিতৰত 4,000 কোটি টকাৰ যদি ক্ষতিপূৰণ দিব নোৱাৰে, আপুনি কিহৰ মুখ্যমন্ত্ৰীহে? কিহৰ মুখ্যমন্ত্ৰী? মই ক'লো নহয়, ঘোঁৰাৰ ঘাস কটা মুখ্যমন্ত্ৰী বুলি মই আপোনাক ক'লো। ঘোঁৰাৰ ঘাস কটা মুখ্যমন্ত্ৰী আপুনি। ইমান ডাঙৰ কথা কৈ থাকে। দিল্লীত গৈ প্ৰধানমন্ত্ৰী সাক্ষাৎ পোৱা নাই নেশ্যনেল কেলামিটিৰ সময়ত। মই বাৰম্বাৰ কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, প্ৰত্যেক দিনে আপোনালোকে এতিয়ালৈকে ভালকে ফোকাছ দিয়া নাই কথাটো। যিটো বস্তুত আটাইতকৈ বেছি ফোকাছ দিব লাগে, যিটো বস্তুত আমি অসমীয়া মানুহে আটাইতকৈ বেছি প্ৰচাৰ কৰিব লাগে, যিটো বস্তুৰ প্ৰধানমন্ত্ৰীৰ এই যে ফটোখন দিছে যে তেওঁ পোষ্টটো, তাৰ তলত সকলোৱে যিটো লিখিব লাগে যে ডিক্লেয়াৰ আছাম ডেভাষ্টেটিং ফ্লাড এজ নেশ্যনেল কেলামিটি, ডিক্লেয়াৰ Assam's devastating flood as a national calamity. প্ৰধানমন্ত্ৰীৰ তলত চবে এইটো হ্যাশট্যাগ দি লিখি দিব লাগে। আমাৰ সম্পদবিলাক সব ৰাষ্ট্ৰীয়। আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয়। আটাইতকৈ ডাঙৰ দুৰ্যোগ, বিংশ আৰু একবিংশ শতিকাৰ আমি দেখা আটাইতকৈ ডাঙৰ দুৰ্যোগটোৰ নামে ক'লেই যোৱা 19 তাৰিখৰ দিনা হোৱা যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ এই ডেভাষ্টেটিং ফ্লাড, যি জীৱন শেষ কৰি পেলালে। এজন সাংবাদিকক সোধক, প্ৰত্যেকজন সাংবাদিকে বাতৰি কৰিবলৈ গৈ কান্দি আহিছে নে নাই? তাৰ পাছত আপুনি 15,000 টকা দি কি কৰিব খুজিছে? আপুনি একো কৰিব পৰা নাই কাৰণে আপুনি 12 কোটি টকা দি কাপোৰ দিব খুজিছে। দৰকাৰ হ'লে আমাক কাপোৰ নালাগে, বিজেপিৰ কাপোৰ আমাক দৰকাৰ হ'লে বুলি কৈছো, নিদিবলৈ কোৱা নাই। দৰকাৰ হ'লে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে, কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব মুখ্যমন্ত্ৰী। মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহ'লে মুখ্যমন্ত্ৰী। আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য, শিৱৰ নৃত্য দিম। এবাৰ তাণ্ডৱ নৃত্য দিম, মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে, তেতিয়াহ'লে এইটো হ'বলৈ নিদিওঁ মুখ্যমন্ত্ৰী।
আপুনি 10 লাখ টকা এটা এটা পৰিয়ালক দিব লাগিব, দিব লাগিব, দিব লাগিব, দিব লাগিব। 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে তেতিয়াহ'লে আকৌ ৰূপ দেখিবলৈ পাব আমাৰ অখিল গগৈ ৰূপ, আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব। গোটেই মানুহৰ জীৱন, জীৱিকা, সপোন চব ভাগি শেষ।